স্যার আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি যেহেতু নতুনকৈ সংবাদ ক্ষেত্ৰখনত আগবাঢ়িছোঁ আৰু বিগত 2টা মাহৰ পৰা আমি টিভি সংবাদ নামেৰে এটা নতুন ৱেব পৰ্টেল আমি আৰম্ভ কৰিছিলোঁ আৰু ৱেব পৰ্টেলটো ইতিমধ্যে আমি ভবাৰ ধৰণেই অগ্ৰগতি লাভ কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ যিসমূহ সংবাদদাতা তেওঁলোকে আমাক যথেষ্ট অৰিহণা আগবঢ়াই থৈ আহিছে আৰু বিগত মাহটোৰ কথা যদি আমি ক'বলৈ যাওঁ এপ্ৰিল মাহৰ কথা যদি ক'বলৈ যাওঁ এপ্ৰিল মাহতো আমাৰ সংবাদকৰ্মীসকলে আমাক যেনেধৰণে বাতৰিসমূহ যুগুত কৰি আমালৈ অশেষ কষ্টৰ মাজেৰে প্ৰেৰণ কৰি আহিছে আৰু তাৰ পাছতেই আমি এপ্ৰিল মাহৰ পৰা যিসকল সংবাদকৰ্মী আমাৰ সৈতে জড়িত হৈ আছে তেওঁলোকক আমি অলপমান মৰম যাচিব বিচাৰিছোঁ আৰু প্ৰত্যেকটো মাহৰ অন্তত আমি একোজনকৈ সংবাদকৰ্মীক আমি বিশেষ সন্মানেৰে সন্মানিত কৰাৰ বাবে আগবাঢ়িছোঁ আৰু এপ্ৰিল মাহত আমাৰ যিটো ৰিপৰ্টাৰ অফ দ্য মান্থ এৱাৰ্ড সেই এৱাৰ্ডটো আমি দিবলৈ আগবাঢ়িছোঁ ওদালগুৰিৰ সাংবাদিক অসীম শৰ্মা ইতিমধ্যে ওদালগুৰিৰ পৰা আহি আমাৰ কাৰ্যালয়ত উপস্থিত হৈছে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে অসীম শৰ্মা ওদালগুৰিৰ পৰা আহিছে আৰু অসীম শৰ্মা বিগত সময়ছোৱাত আমালৈ অশেষ কষ্টৰ মাজেৰে ওদালগুৰি বা স্থানীয় যিসমূহ অঞ্চল সেই অঞ্চলসমূহৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰি আহিছে আৰু গতিকে ওদালগুৰিৰ পৰা বৰ্তমান গুৱাহাটীলৈ আহিছে তেখেতক আমি এপ্ৰিল মাহৰ ৰিপৰ্টাৰ অফ দ্য মান্থৰ এৱাৰ্ডটো দিবলৈ আগবাঢ়িছোঁ আৰু এটা মমেণ্টটো সেই মমেণ্টটো মই সতীৰ্থ প্ৰণামীক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পাছতে আমাৰ যিটো স্পঞ্জৰ যিটো লগো আমাৰ যিটো লগো বিবি সংবাদৰ লগো সেই লগোটো আমি অসীম শৰ্মাক এইবাৰ পুৰস্কাৰ হিচাপে দিবলৈ আগবাঢ়িছোঁ আৰু এই উপহাৰটো পল্লৱীক দিবলৈ অনুৰোধ জনাইছোঁ আৰু তাৰ পাছতে আমি কিছু মাননি অসীম শৰ্মাক আমি দিবলৈ আগবাঢ়িছোঁ আৰু এই মাননিটো সতীৰ্থ কুশলক দিবলৈ অনুৰোধ জনাইছোঁ মোৰ যথেষ্ট ভাল লাগিছে কাৰণ মই প্ৰথমতে ভাবিছিলোঁ যে আমাৰ এই যিটো মানুহে মই যেতিয়া প্ৰথম জইন হৈছোঁ তেতিয়া আমাৰ গাঁৱৰ যিবিলাক ৰিপৰ্টাৰ আছিলে বা মানুহ আছিলে এই পৰ্টেল চেনেলত কাম কৰি কি লাভ হ'ব তো আজি সেই মানুহকেইটাৰ কাৰণে মই বহুত ডাঙৰ এটা মেছেজ দিব বিচাৰিছোঁ মানুহক সদায় আগুৱাই লৈ যাব লাগে তেতিয়া মোক বহুতে নেগেটিভ কমেণ্ট কৰিছিলে যে এই পৰ্টেল চেনেলত কাম কৰি একো লাভ নহয় বা কোনোদিনো কোনো একো এৱাৰ্ড নাপা বহু ধৰণৰ কথা কৈছিলে তো আজি মই তেওঁলোকৰ কাৰণে এটা কথা ক'ব খুজিছোঁ আজি মই আমাৰ এই পিবি সংবাদৰ আজি মই এপ্ৰিল মান্থৰ প্ৰথম হৈছোঁ তো মোৰ বহুত ভাল লাগিছে আৰু মই ছাৰৰ বা মেমক যাকে মই নিউজটো কৰি উঠি লগে লগে দিওঁ সকলোৱে ধুনীয়াকৈ ৰেছপন্স দিয়ে যদি কিবা কাৰণত ডিউটিত নাথাকে আন এজনক কনভাৰ্ট কৰি লগে লগে মোক ৰিপৰ্ট কৰে সেইকাৰণে বহুত ভাল লাগে মই পিবি সংবাদৰ সকলো কৰ্মকৰ্তাক বিশেষকৈ আমাৰ শইকীয়া ছাৰক অশেষ ধন্যবাদ জনাইছোঁ মোৰ নিজৰ সাংবাদিক হোৱাৰ বহুত ইচ্ছা আছিল সৰুৰে পৰা তো বৰ্তমান যিটো সাংবাদিকৰ এপ্ৰিল মান্থৰ মেইন এৱাৰ্ড সেইটোৱে মই পাইছোঁ মই আজি বিশেষ বহুত সুখী ঘৰৰ পৰা মোক সদায় কৈছিল যে এদিন না এদিন তই হ'ব পাৰিবি সেইটো মই শইকীয়া ছাৰৰ দ্বাৰা আজি মই নিজকে ছাকচেছফুলি বুলি ভাবিছোঁ